हेलो फ्रेंड्स रांधुनियाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো বতৰৰ পাচলিৰে বনোৱা খিচিৰিৰ থালি। ভিডিওটো যদি চাই ভাল পায় প্লিজ লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু থালিখন মই ভাল পোৱা আটাইকেইটা ৰেচিপিয়ে বনাইছো আৰু একেবাৰে কম সময়ৰ ভিতৰত হৈ যোৱা থালি এখন, গতিকে ভিডিওটো শেষলৈকে চাই থাকক। ইয়াৰ কাৰণে মই চাউল লৈছো আধা কাপ, ইয়াতে জহা চাউলো ল'ব পাৰে। মই নৰ্মেল চাউলে লৈছো, বুটৰ দাইল এচামুচ ডাঙৰ চামুচেৰে, লগতে মুগ দাল 1 কাপ। এইখিনি শুকানকৈ ভাজি লৈছো, তেতিয়া টেষ্টটো ভাল আহে, লগতে বিজলো নহয়। এইখিনি মিহলি কৰি চাম এতিয়া। যদি চাউলৰ পৰিমাণটো অলপ বেছি যেন পাও তেতিয়া হলে আৰু 2 চামুচ মান লগ দিম মুগ দাল। মসুৰ দালো দিব পাৰে ইয়াতে বিচাৰিলে। এতিয়া এইখিনি ধুই সাইডত ৰাখি দিম। মিঠাতেল গৰম কৰি লৈছো, তেজপাত দি দিলো তাত এখিলা, লগতে পাঁচফোৰণ অকমান। পিয়াজ দি বনাইছো, পিয়াজ নিদিয়াকৈ বনাব বিচাৰিলে আপোনালোকে আগত ভিডিও দিছিলো, সেইটো চাই ল'ব পাৰে। এতিয়া এইখিনি ভাজি লম ৰঙচুৱা হোৱালৈকে। পিয়াজখিনি ভাজা হোৱাৰ পিছত আদা আৰু নহৰু বটা আধা চামুচকৈ দি দিম। এইখিনিও ভাজি লম। কিবা সকাম বা পূজা থাকিলে যেতিয়া খিচিৰি বনোৱা হয় তাত পিয়াজ আৰু নহৰু ব্যৱহাৰ নকৰোঁ, কিন্তু আজি অলপ জুতি লগাকৈ খাবৰ মন গ'ল, সেইকাৰণে পিয়াজ আৰু নহৰু ব্যৱহাৰ কৰিলোঁ। ইয়াতে সৰু আলু বাকলিৰ লগত দুফালকৈ কাটি লৈছোঁ, গাজৰ এটা, বিন, লগতে ওলকবি এটা। আপোনালোকে যি বিচাৰে বা ঘৰত যি পাচলি থাকে দিব পাৰে, তেতিয়া টেষ্টটো ভাল হয়। এইখিনি 3 মিনিটমানৰ কাৰণে ভাজি লৈছোঁ মিডিয়াম ফ্লেমত। ইয়াতে কেঁচা মটৰ, বুট যিকোনো দিব পাৰে আপোনালোকে, সোৱাদ তেতিয়া বেছি বাঢ়ে। লগতে নিমখ দি দিলোঁ, হালধিৰ গুড়ি প্ৰয়োজন অনুসৰি, আৰু জিৰা গুড়ি অকণমান, গৰম মছলা গুড়ি। আৰু এইখিনি এতিয়া মিডিয়াম ফ্লেমতে 1-2 মিনিটমানৰ কাৰণে ভাজি ল'ম। মছলাখিনি জ্বলি যাবলৈ নিদিব। যেতিয়া ভাজা হৈ যায় ধুই ৰখা চাউল আৰু দাইলখিনি দি দিম। ধুই ৰাখিলে এইখিনি শুকান হৈ যায়, তেতিয়া ভাজিবৰ কাৰণে সুবিধা হয় আৰু অলপ ভাজিলেহে খিচিৰিৰ টেষ্টটো ভাল আহে। এতিয়া এইখিনি পুনৰ 3 মিনিটমানৰ কাৰণে ভাজি ল'ম। এইটো আপোনালোকে কেৰাহীতো বনাব পাৰে, কিন্তু কম সময়ৰ ভিতৰত কুকাৰত হৈ যায়। অলপ লৰালৰিকৈ বনাব বিচাৰিলে এনেদৰে বনাব পাৰে। এইখিনি ভাজা হৈ গ'ল আৰু এতিয়া ইয়াতে পানী দি দিম। ভাততকৈ পানীটো অলপ বেছিকৈ দিব, কাৰণ পানীটো যদি অলপ কমকৈ দিয়া হয় এইখিনি মাখা মাখাৰ নিচিনা হয়, তেতিয়া টেষ্টটো ভাল নালাগে পিছত পানী দিলে। গতিকে আপোনালোকে পানীটো অলপ বেছিকৈ দিব লগাতকৈ। গোটেইখিনি মিহলি কৰি ঢাকন লগাই দিম। আৰু জহা চাউললৈ 1টা চিটি দিলে হয়, কিন্তু এইটো চাউলত মই 3টা চিটি আহিবৰ কাৰণে ৰাখি দিম মিডিয়াম ফ্লেমত। ইপিনে তেল গৰম কৰি লৈছোঁ, শুকান জলকীয়া আৰু তেজপাত দুখিলা দি দিছোঁ। চব্জিখিনি বনাই ল'ম এতিয়া। গোটেইখিনি অলপ ভাজি লোৱাৰ পিছত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনিও ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইখিনি প্ৰায় ৰঙচুৱা হৈ গৈছে। ইয়াতে এতিয়া বন্ধাকবি এটা, লগতে সৰু আলু দুফালকৈ বাকলিৰ লগত এমুঠিমান মটৰ দি দিছোঁ। চব্জিখন আপোনালোকে যেনেকৈ ভাল পায় তেনেদৰে বনাব পাৰে, একেবাৰে চিম্পুলকৈ বনাইছোঁ আজি। ইয়াত নিমখ দি দিলোঁ, লগতে হালধিৰ গুড়ি অকণমান। আৰু বন্ধাকবিত বহুত বেছি মছলা দিব নালাগে, কিন্তু অকণমান টেষ্টৰ বাবে জিৰা গুড়ি, লগতে গৰম মছলা গুড়ি অকণমান ছটিয়াই ল'লোঁ। এইখিনি এতিয়া লৰাই ভাজি থাকিম। ঢাকন মাৰি সিজিবৰ কাৰণে ৰাখি দিম। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম আৰু সিজি উঠালৈকে এনেকৈয়ে মাজে মাজে লৰাই থাকিম। আৰু বৰা বনাবৰ কাৰণে ইয়াতে বেঙেনাও ল'ব পাৰে। মই পালেঙৰ কুমলীয়া পাত লৈ লৈছোঁ। ইয়াৰ বাবে বেচন 4 চামুচ ডাঙৰ চামুচেৰে, কৰ্ণফ্ল'ৰ 2 চামুচ, ইয়াতে পিঠাগুড়িও ল'ব পাৰে। আৰু ইপিনে কুকাৰৰ চিটি আহি গ'ল। 3টা চিটি যোৱাৰ পিছত এইটো বন্ধ কৰি লৈছোঁ আৰু সম্পূৰ্ণ প্ৰেছাৰটো যোৱালৈকে ৰাখি দিম। আৰু ইয়াতে হালধিৰ গুড়ি অকণমান, ৰঙা জলকীয়াৰ গুড়ি অকণমান, লগতে কালজিৰা দুটামান টেষ্টৰ বাবে, আৰু এচিকুট বেকিং ছ'ডা দি দিলোঁ। এইখিনি এতিয়া মিহলি কৰি লৈছোঁ। ইয়াৰে এটা ডাঠ মিশ্ৰণ বনাই ল'ম। বেঙেনাৰ বৰাতকৈ অলপ পাতলকৈ বনাম। পানী অলপ অলপকৈ দি মিশ্ৰণটো বনাই ল'ম, কাৰণ পালেং শাকৰ যিটো পাতৰ বৰা হয় তাত বেচনটো যদি বেছিকৈ লাগে টেষ্টটো ইমান নাহে, গতিকে অলপ পাতলকৈ ৰাখিব। তেল ইপিনে গৰম কৰি ল'লোঁ আৰু ফুলকবি ভাজি ল'ম এতিয়া নিমখ আৰু হালধি দি, কাৰণ কুকাৰত দিলে ফুলকবিখিনি একেবাৰে গলি যায়। আৰু খিচিৰিত যদি এনেদৰে ফুলকবি দিয়া হয় খাবলৈ টেষ্টটো বহুত বেছি ভাল আহে, যিহেতু বতৰৰ পাচলি হয়। আৰু ঢাকন লগাই দি দিছোঁ আৰু মাজে মাজে ইপিনে বন্ধাকবি চব্জিখিনিও লৰাই আছোঁ, কাৰণ এতিয়া পানীখিনি যিহেতু শুহি গৈছে, সিজিবৰ কাৰণে আৰু অলপ সময় লাগিব। আৰু আনটো ফালে ফুলকবিখিনি প্ৰায় ভাজা হৈ গৈছে।
একেবাৰে কুমলীয়া হৈ বেছি সময় নালাগিল ভাজিবৰ কাৰণে। আৰু প্ৰেছাৰটো গুচি গ'ল। ঢাকনিখন গুচাই এবাৰ চাই ল'ম কিমানখিনি পানী আছে। এয়া দেখিছেনে একেবাৰে শুকান হোৱাৰ নিচিনা হৈছে, কিন্তু তলত পানী আছে। এনেকুৱা যদি থাকি যায় তেতিয়াহ'লে খিচিৰিখিনি গোট নালাগে। আৰু এতিয়া ইয়াতে আপোনালোকে গৰম পানী বিচাৰিলে দিব পাৰে যদি পাতল কৰিব বিচাৰে। আৰু ফুলকবিখিনি ভাজা হোৱাৰ পিছত মই মাজত তেলখিনিত কেইকোমান নহৰু দি দিছোঁ, লগতে এটা শুকান জলকীয়া। এইখিনি ভাজি ল'ম। যিটো কয় আপোনালোকে কুকাৰত বনালে বহুতে পিছত চম্ভাৰ মাৰে, কিন্তু এনেকৈ দিলে চম্ভাৰ নামাৰিলেও হয়, খাবলৈ টেষ্টটো ভাল আহে। আৰু ফুলকবিখিনি এতিয়া উলিয়াই ল'ম। বেছি ভাজি থাকিলেও এইখিনি গলি যাব। আৰু নহৰু কেইকো আৰু অলপ সময়ৰ কাৰণে ভাজিব ৰাখি দিম ৰঙচুৱা হোৱালৈকে। এইখিনি প্ৰায় ভাজা হৈ গ'ল। কেৰাহীটো নমাই লৈ কুকাৰটো অলপ উঠাই দিছোঁ। এতিয়া ইয়াতে ফুলকবিখিনি দি দিলোঁ, লগতে অকণমান হালধিৰ গুড়ি দি তেলখিনিৰ লগত মিহলি কৰি ল'ম। নহৰুখিনি এতিয়া ইয়াতে দি দিম আৰু এইখিনি মিহলি কৰি দিম। অকল যেতিয়া খিচিৰি বনাওঁ তেতিয়া অলপ পাতলকৈ বনাওঁ, কিন্তু এনেদৰে যদি থালি বনাওঁ অলপ ডাঠকৈ ৰাখি দিওঁ, তেতিয়া খাবলৈ সুবিধা হয়। বেছি পাতল হ'লেও আৰু খাবৰ কাৰণে অসুবিধা হয়। শেষত এচামুচ ঘি দি দিলোঁ। গোটেইখিনি মিহলি কৰি ল'লোঁ। এইটো আৰু বেছি সময় ৰাখি দিলে শুহি যাব, গতিকে ইমানখিনিতে নমাই লৈছোঁ। খিচিৰি ৰেডি হৈ গৈছে ছাৰ্ভ কৰিবৰ কাৰণে। আৰু ইপিনে চব্জিখিনিও ঢাকনিখন নিদিয়াকৈয়ে অলপ সময় ভাজি ল'লোঁ। এইখিনি প্ৰায় সিজি গৈছে। শেষত অকণমান আদা বটা দি দিলোঁ। বেছিকৈ নিদিব, কাৰণ বেছিকৈ দিলেও তিতা ভাৱ এটা আহি যায়। আৰু আদা বটাখিনি দিয়াৰ পিছত 2 মিনিটমান ভাজি ল'ম। কেৰাহীত এতিয়া টকখিনি বনাই ল'ম। তাৰ কাৰণে পিঁয়াজ দিলোঁ অকণমান। পিঁয়াজ নিদিয়াকৈও বনাব পাৰে। পাঁচফোৰণ অকণমান দি এইখিনি ভাজি ল'ম। শুকান জলকীয়া এটা আপোনালোকে দিব পাৰে তাতে। আৰু বন্ধাকবিখিনি হৈ গ'ল ভাজা। এয়া দেখিছেনে একেবাৰে ধুনীয়াকৈ সিজি গৈছে। এইখিনি নমাই ল'লোঁ। পিঁয়াজখিনি ভাজা হোৱাৰ পিছত বিলাহী 5টা পাতল পাতলকৈ কাটি দি দিছোঁ, গুটিখিনি এৰুৱাই। আৰু বিলাহীটো লোকেল বিলাহীটো ল'ব, তেতিয়া টেঙাটো থাকে আৰু সোনকালে গলিও যায়। টকখন খাবৰ কাৰণে ভাল হয়। অকণমান হালধি গুড়ি লগতে নিমখ দিম। জিৰা আৰু ধনিয়া গুড়িও অলপ অলপ ছটিয়াই দি দিছোঁ। এইখিনি এতিয়া মিহলি কৰি সিজিবৰ কাৰণে ৰাখি দিম। দেখিছেনে গলি যোৱাৰ নিচিনা হৈছে। এইখিনি সিজিবৰ কাৰণে বহুত বেছি সময় নালাগিব। ঢাকনিখন লগাই দিছোঁ। আৰু প্ৰথমবাৰ ঢাকনিখন গুচোৱাৰ পিছতে দেখিছেনে এইখিনি পূৰা গলি গৈছে। অলপ মিহলি কৰি ল'ম। আৰু খিচিৰিৰ লগত যিটো বিলাহী টক বনোৱা হয়, অলপ মিঠা ভাৱ এটা আহিলে খাই ভাল লাগে। সেইকাৰণে ইয়াতে গুড় এচামুচমান দি দিছোঁ। বেছিও দি নিদিব, বেছি মিঠা হ'লেও খাবলৈ ভাল নহয় টেষ্টটো। পুনৰ ঢাকনিখন লগাই দিছোঁ। এয়া গুড়টো গলি গৈছে আৰু অলপ পানীও এৰিছে। আপোনালোকে বিচাৰিলে এইটো ইমানখিনিতে নমাই ল'ব পাৰে, পানী নিদিয়াকৈও হৈ যায়। মই ডাঙৰ চামুচেৰে এচামুচমান পানী দি দিলোঁ ইয়াতে। আৰু এইখিনি পুনৰ ঢাকনিখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে। এয়া ৰেডি হৈ গৈছে। গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ আৰু এইখিনি নমাই লৈছোঁ কেৰাহীৰ পৰা। আৰু এইখিনি অলপ পাতলকৈয়ে এৰিছোঁ। ইয়াতে আপোনালোকে কৰ্দৈৰ টকো বনাব পাৰে, যিহেতু বতৰত কৰ্দৈও এতিয়া এভেইলেবল হয়। আৰু বেচনৰ মিশ্ৰণখিনি চাই ল'ম। এটা পাত দি চালে গম পাব আপোনালোকে। পাতটোত ধুনীয়াকৈ লাগিলেই হৈ যায়, তাৰ হিচাপত ৰাখিব। এয়া দেখিছেনে ধুনীয়াকৈ লাগি ধৰিছে। ইয়াতকৈ আৰু ডাঠ নালাগে। তেলটো মিডিয়াম গৰম কৰি ল'ম আৰু গৰম হোৱাৰ লগে লগে পাতটো দি দিছোঁ। বেঙেনাৰ বৰাটো খাই থকাই হয়, কিন্তু এতিয়া যিহেতু ছিজন হয়, পালেঙৰ সৰু সৰু পাতৰ বৰা খাই বহুত ভাল লাগে। সেইকাৰণে ভাবিলোঁ আজি পালেঙৰ বৰাকে বনাওঁ। এতিয়া এইটো উলট পালটকৈ অলপ সময় ভাজিব লাগিব। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। এয়া ৰঙচুৱা হৈ গ'ল। এইখিনি উলিয়াই লৈছোঁ আৰু বাকীখিনিও ভাজি থাকিম। পাতকেইটা সৰু সৰু হ'লে বেছি ভাল হয়। এইবাৰ অকণমান সৰু সৰু হৈছে, সেইকাৰণে 3টাকৈ দিব পাৰিছোঁ। আৰু এইখিনি ভাজা হোৱালৈকে মই থালিখন বাঢ়ি লৈছোঁ, কাৰণ বৰা গৰম গৰম খাইহে ভাল লাগে। বেছি ঠাণ্ডা হ'লে আৰু সেমেকি যায়। ইপিনে খিচিৰি টক চব্জি ৰেডি হৈ আছে আমাৰ। বৰাখিনিও প্ৰায় হৈ আছে। আপোনালোকে যদি পায়সৰ ৰেচিপি চাব বিচাৰে, ওপৰৰ আই বাটনটোত ক্লিক কৰি চাব পাৰে। আগতে বহুতকেইটা পায়সৰ ৰেচিপি দিছোঁ, গুড়েৰে বনোৱা বা চেনিৰে বনোৱা। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ, যিসকলে ভিডিঅ'টো এতিয়ালৈকে চাই আছে বা চাই ভাল পাইছে, প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু খিচিৰিৰ থালিখন কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে অকণমান কৰ্দৈ আৰু
কেঁচা জলকীয়াৰ আচাৰ লৈ লৈছোঁ পিঁয়াজ জলকীয়া নেমুৰ সৈতে এইটো ছাৰ্ভ কৰিম দেখিছেনে একেবাৰে মচমচীয়া হৈছে বৰাকেইটাও আৰু যিসকলে ঘিৰ টেষ্টটো বেছি ভাল পায় শেষত খিচিৰিৰ ওপৰত আৰু অলপ লৈ ল'ব পাৰে আৰু একেবাৰে 1 ঘণ্টাৰ ভিতৰতে এইখন থালি ৰেডি হৈ যায় ইয়াতে বিচাৰিলে পাপৰো ভাজি ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে